নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জোনাক এডুকেশ্যনলৈ স্বাগতম জনালো আজি ক্লাছ 9 ৰ 1.3 ৰ 3 নম্বৰ কোৱেশ্চনখিনি কৰিবলৈ লৈছো যদিহে আপোনালোকে আগৰ খণ্ডসমূহ চোৱা নাই তেতিয়াহ'লে ভিডিওটোৰ ডেসক্ৰিপচনৰ লিংকত গৈ সেই খণ্ডসমূহ চাব পাৰিব আৰু লগতে এটা কথা এই প্ৰশ্নসমূহে সাধাৰণতে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বিশেষভাৱে সহায় কৰিব কিয়নো মেথছৰ প্ৰশ্নবিলাক সাধাৰণতে 9 আৰু 10 ৰ পৰাই প্ৰায়বিলাক অহা দেখা যায় গতিকে আহকচোন চাও তলত দিয়াবিলাকক p by q আকৃতিত প্ৰকাশ কৰিব লাগে প্ৰথম আছে 1 আছে 0.6 আৰু তাৰ ওপৰত আছে বাৰ আমি একেবাৰে সহজ পদ্ধতিত ব্যৱহাৰ কৰিম আমি যেটো আমি স্কুলত শিকোৱা বেসিক পদ্ধতি আমি হেতুত নাযাও কিয়নো আমি এইবিলাক পদ্ধতি অতি সহজত বা কম সময়তে কৰিব লাগিব কোৱেশ্চন নম্বৰ আছে 0.6 ৰ ওপৰত বাৰ আছে এইখিনিতে আমি এটা কথা বুজিব লাগিব যেতিয়াই কোনোবা এটা সংখ্যাৰ ওপৰত যদি বাৰ থাকে সাপোজ 6 ওপৰত বাৰ আছে তেতিয়াহলে আমি সেই সংখ্যাটোক আমি 9 বুলি ধৰিম কি বুলি ধৰিম আমি সংখ্যাটোক 9 বুলি ধৰিম গতিকে এই কথাটো আমি গুৰুত্ব দিব লাগিব যদি আকৌ চাও যে দুটা সংখ্যাৰ ওপৰত বাৰ আছে সাপোজ 66 ৰ ওপৰত বাৰ আছে তেতিয়া হলে আমি বুজিম যে হৰ আকৃতিত আমাৰ আছে দুটা 9 আছে আকৌ যদি 6 আছে আনটো ওপৰত এটা সংখ্যাৰ ওপৰত বাৰ আছে আনটো ওপৰত নাই তেতিয়া হলে আমি লিখিম প্ৰথমে 6 টো এটা 9 বুজাব আৰু যেটো সংখ্যাৰ ওপৰত বাৰ নাথাকিব সেই সংখ্যাটোক আমি 0 আকৃতিত লিখিম এই তিনটা পদ্ধতি যদি তোমালোকে বুজি লোৱা তেতিয়া হলে প্ৰত্যেক বিলাক অংক কৰিবলৈ একেবাৰে সহজ হ'ব আহাচোন আমি কোৱেশ্চনটো চাও এটা কোৱেশ্চনটো আমি কৰো একেবাৰে সহজ পদ্ধতি 0.6 আৰু এটা আমি চাইছো যে এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে এটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি তলত লিখিম এটা 9 আৰু ওপৰৰ সংখ্যাটো আমি লিখিমেই ওপৰত লব আকৃতিত ওপৰটো হৈছে লব তলটো হৈছে হৰ এতিয়া এইটোই হ'ব আমাৰ উত্তৰ কিন্তু যদিহে সংখ্যাখিনি বিভাজ্য হয় বা কটাকটি কৰিব পৰা যায় তেতিয়াহলে তোমালোকে কটাকটি কৰি দিব পাৰা যেনেকৈ 3 এ 6 ক 2 বাৰ আৰু 3 এ 9 3 বাৰ তো কটাকটি কৰিলে আমাৰ উত্তৰটো হ'ব 3 ভাগৰ 2 এটি হ'ব আমাৰ 1 নম্বৰটোৰ উত্তৰ এতিয়া আমি হেই ঠিক একেদৰে সেম পদ্ধতি ব্যৱহাৰ কৰি আমি 2 নম্বৰ অংকখিনি কৰিব লাগিব 2 নম্বৰ অংকটো কৰিবলৈ আহিছো 2 নম্বৰত আছে 0.47 বাৰ 0.47 ওপৰত বাৰ আছে গতিকে চাব লাগিব মই পদ্ধতিটো বুজাইছিলো আমি আগতে কৈছিলো যে যেটো সংখ্যাৰ ওপৰত বাৰ থাকে সেই সংখ্যাটোক আমি 9 আকৃতিত প্ৰথমে লিখিলো যদি এটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ লিখিম তাৰ পাছতে আমি চাম যে সংখ্যাটোৰ আগত কিবা সংখ্যা আছে নেকি বাৰ নথকা সংখ্যা আমি দেখিছো যে সংখ্যাটোৰ আগত আছে 4 সংখ্যাটো আছে 7ৰ সংখ্যাৰ আগত 4 আছে কিন্তু 4 সংখ্যাৰ ওপৰত কোনো ধৰণৰ বাৰ নাই গতিকে বাৰ নথকা সংখ্যাটোক আমি 0 আকৃতিত লিখিম আৰু ওপৰত দুটা সংখ্যা আছে দুটা সংখ্যাটোই আমি তলত প্ৰথমে লিখি দিম 47 কি লিখিলো আমি ওপৰত যি সংখ্যাটো আছে সেই সংখ্যাটোকে আমি প্ৰথমে লিখি ললো তাৰ পিছত অকমান কৰিবলগীয়া কথা আছে এটা হেতু হৈছে যে কি সংখ্যাৰ ওপৰত আমাৰ বাৰ নাই সেই সংখ্যাটোক আমি এই সংখ্যাটো যেটো আমি সংখ্যা লিখিলো প্ৰথমে তাৰ পৰা মাইনাস কৰি দিব লাগিব মাইনাস লিখি আমি লিখিম কি সংখ্যাৰ ওপৰত বাৰ নাই 4 গতিকে 4 টো আমি ইয়াত লিখিলো যদি মাইনাস কৰি দিও 47 ৰ পৰা যদি 4 মাইনাস কৰো আনসাৰ হ'ব 43 আৰু তলত আছে আমাৰ 90 এটি উত্তৰ হ'ব যদিহে বিভাজ্য হয় তোমালোকে বিভাজ্য অৰ্থাৎ হৰণ কটাকটি কৰিব পাৰা এটা পৰৱৰ্তী প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো কৰি দিছো মই 3 নম্বৰটো আছে 0.001 বাৰ ইটো চোৱা একেবাৰে যি একটা লাইনৰ উত্তৰ হ'ব আমি চাও যদি অংকটোত দেখিও যে এটা দুটা তিনটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে ডেফিনেটলি আমি তিনটা সংখ্যাৰ ওপৰত বাৰ থাকিলে আমি গোটেই সংখ্যাকেইটা আমি 9 আকৃতিত লিখিম এটা দুটা তিনটা মই আগতে কৈছিলো যে যেটা সংখ্যাৰ ওপৰত বাৰ থাকে সেই সংখ্যাকেইটাক আমি 9 আকৃতিত লিখিব লাগিব যি থাকক তাত 1 থাকক 0 থাকক 2 থাকক 3 থাকক আমাৰ কোনো ধৰণৰ মতলব নাই আমি সেইকেইটা অংকক আমি 9 বুলিয়ে ভাবি লম তাৰ পৰা চাও যদি সংখ্যাৰ ওপৰত কেইটা সংখ্যা আছে এটা হৈছে সেই সংখ্যাটো হৈছে 1 1 ৰ আগত আমি 0 কিটা লগালে আমি লগাব পাৰো কিন্তু 0 লগোৱাৰ কোনো অৰ্থ নাথাকিব শূন্য লগাই লাভে নাই কাৰণ 001 মানে 1 এ হয় গতিকে এই শূন্য কিটা লগোৱাৰ প্ৰয়োজন নাই গতিকে আমাৰ উত্তৰ হ'ব 1/999 এতিয়া 4 নম্বৰ প্ৰশ্নটো আহিছো 4 নম্বৰ প্ৰশ্নত আছে 0.54 আৰু আমি যদি চাও যে দুটা সংখ্যাৰ ওপৰতে বাৰ আছে গতিকে আমি সমাধান কৰিবৰ কাৰণে আগতে কৈছো যে যেটা সংখ্যাৰ ওপৰত বাৰ থাকে সেই বাৰ থকা সংখ্যাখিনিক আমি 9 আকৃতিত লিখিম 9
আৰু ওপৰত যদি দেখো সংখ্যা কেইটা আছে 54 আমি কি কৰিছিলো যে 54 ৰ আগত বাৰ থকা 54 বুলি নহয় যদি বাৰ থকা সংখ্যাৰ আগত কিবা সংখ্যা আছে তেতিয়া হলে সেই সংখ্যাটো মাইনাস কৰি দিব লাগে কিন্তু 54 ৰ আগত কেৱল 0 আছে গতিকে 0 টো মাইনাস কৰি কোনো ধৰণৰ লাভ নাই গতিকে আমি ইয়াক মাইনাস নকৰাকৈ যদি থওঁ এইটোই আমাৰ ইয়াৰ উত্তৰ হ'ব কিন্তু উত্তৰ হ'ব যদি আমি মাইনাস আগতে কৈছো যদি ডিভাইড যায় তেতিয়া ডিভাইড কৰি দিব লাগে আমাক 6 যায় 6 9 গুণ 54 6 9 বাৰ যায় 9 6 বাৰ যায় আৰু 9 99 ক যাব 11 বাৰ 6 9 গুণ 54 9 11 99 তো গতিকে আমাৰ থাকিলে 6/11 বা 11 ভাগৰ 6 এতিয়া ঠিক একেদৰে আমি পাছৰ প্ৰশ্নটো কৰিম কোৱেশ্চন নম্বৰ 5 ত আছে 0.59 আৰু তাৰ ওপৰত বাৰ এতিয়া আমি আগতে কৈছিলো যে প্ৰশ্নটো যদিহে যেটা সংখ্যাৰ ওপৰত বাৰ দিয়া থাকে সেই সংখ্যাটোক আমি 9 আকৃতিত লিখিম সেই সংখ্যাটো যিয়ে নহওক 9 এ হওক লাগিলে 2 এ হওক লাগিলে 3 হওক যি হওক গতিকে 9 হলনি আমি লিখিম ইয়াত 9 লিখিম যেটো 9 আছে 9 লিখিম তাৰ আগত আমি আগতে কৈছো যে তাৰ আগত কিবা সংখ্যা আছে নি প্ৰথমে চাও যদি তাৰ আগত কিবা সংখ্যা আছে তেতিয়া হলে সেই সংখ্যাটোক আমি শূন্য আকৃতিত লিখিম যিয়ে থাকক তাক 5 থাকিলো আৰু 5ক আমি আকৃতি লিখিম আমি ইয়াত শূন্য বুলি লিখিম এতিয়া তাৰ পিছত আমাক কৰিবলগীয়া নেক্সট পাৰ্টটো হৈছে যিটো সংখ্যা আমাক আছে সেই গুটি সংখ্যাটো লিখিম তাক আমি বাৰ চাৰ একো চাবলৈ প্ৰয়োজন নাই গতিকে সেই সংখ্যাটো হৈছে 59 59 ৰ পৰা আমি মাইনাস কৰিম কি মাইনাস কৰিম কি এটা সংখ্যা ওপৰত বাৰ নাই সেই সংখ্যাটোক আমি ইয়াত লিখি দিম কেটা সংখ্যা ওপৰত বাৰ নাই হেতু হৈছে 05 বা 5টা সংখ্যা ওপৰত বাৰ নাই তো তেতিয়া হলে আমি সংখ্যাটো যদি পাও হেতু হৈছে 59 ৰ পৰা 5 মাইনাস কৰিলে হ'ব 54 আৰু ইয়াৰ হৰৰ থাকিব 90 54 আৰু 90 ক আমি এটা কটাকটি যদি যায় তেতিয়াহলে কটাকটি কৰিব লাগে 6 9 গুণ 54 6 9 6 বাৰ যায় আৰু 9 ইয়াক 10 বাৰ যায় তো আকৌ বাৰ যায় 2 3 গুণ 6 2 5 গুণ 10 তেতিয়াহলে কটাকটি যদি কৰো তেতিয়াহলে আমাৰ আনসাৰ থাকিলে ওপৰত 3 তলত 5 অৰ্থাৎ আমি কাকে আমি ক'ব পাৰো 5 ভাগৰ 3 বা 3/5 কোৱেশ্চন নম্বৰ 6 নম্বৰটো কৰিছো তাত আছে 0.345 আৰু 45 ৰ ওপৰত বাৰ আছে আগতে কোৱাৰ দৰে যেটা সংখ্যা ওপৰত বাৰ থাকিব সেই সংখ্যা কিটাক আমি প্ৰথমে 9 আকৃতিত লিখিম দুটা সংখ্যা ওপৰত আছে গতিকে দুটা 9 লিখিম 9 9 তাৰ পাছতে আমি চাও কেটা সংখ্যা ওপৰত বাৰ নাই সংখ্যা কিটা আগত চাম আমি এটা যদি চাও আমি 3 সংখ্যাৰ ওপৰত কেৱল বাৰ নাই গতিকে 3 সংখ্যাটোক আমি 0 আকৃতিত লিখিম তাৰ পিছতে কৰিবলগীয়া কামটো হৈছে লব আকৃতিত আমি গুটি সংখ্যা কিটা এবাৰ লিখি লম 3 4 5 লিখিম 3 4 5 তাৰপা আমি মাইনাস ব্যৱহাৰ কৰিম অৰ্থাৎ বিয়োগ ব্যৱহাৰ কৰিম আৰু তাৰ ওপৰত আমি চাম যে কেটা সংখ্যা ওপৰত বাৰ নাই যদি চাও আমি 3 সংখ্যাৰ ওপৰত বাৰ নাই গতিকে আমি ইয়াক 3 লিখি দিম বাৰ থকা সংখ্যাখিনি লিখিব না লাগে কিন্তু মনত থবা তো যদি মাইনাস কৰো 342 হ'ব আৰু তলত থাকিব 990 এতিয়া যদি ডিভাইড কৰো 18 ইয়াক 19 বাৰ যায় তোমালোকে কৰি চাবা আৰু 18 990 55 যায় গতিকে আমাৰ আনসাৰটো হ'ব 19/55 আমাৰ কাৰেক্ট আনসাৰ তাৰ পিছতে আমি পৰৱৰ্তী প্ৰশ্নটো কৰিছো এটো হৈছে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ৰ যদি চাও 32.1235 দুটা সংখ্যা ওপৰত বাৰ আছে আমি একেই পদ্ধতি ব্যৱহাৰ কৰিম যিমান যি সংখ্যা নাথাকক কিয় দুটা সংখ্যা ওপৰত বাৰ আছে গতিকে দুটা 9 লিখিম আৰু কেটা সংখ্যা ওপৰত বাৰ নাই এটো হৈছে দুটা সংখ্যা ওপৰত বাৰ নাই এই সংখ্যাটো হৈছে 0 1 আৰু 2 গতিকে তাক আমি 0 আৰু 0 আকৃতি লিখিম এটা তোমালোকে ভাবিবা যে 0.32 ওপৰত কিলে লিখা নাই কাৰণ 0.32 ওপৰত এটা গোটা সংখ্যা হৈ আছে তাত আমি দশমিক যদি পূৰণ কৰো তেতিয়াহলে ইয়াত আৰু সংখ্যা বাঢ়ি যাব গতিকে শূন্য দুটা এই দশমিকৰ আগত যিকিটা শূন্য থাকিব দশমিকৰ আগত যিকিটা সংখ্যা থাকিব হেকিটাক আমি শূন্য আকৃতিত লিখাৰ প্ৰয়োজন নাই অৰ্থাৎ সদায় আমি দশমিকৰ পাছত থকা সংখ্যাখিনিকে আমি বিবেচনা কৰিম লিখতে এতিয়া বুজি পালা নিশ্চয় 35 হলনি লিখিলো 99 তাৰ ওপৰত 12 আছে আৰু গতিকে 12 সংখ্যাটো হলনি লিখিলো 00 এতিয়া আমি গুটেই কিটা সংখ্যা লিখিম বাৰ প্ৰথমে নাই বুলি ধৰিবা গুটেই সংখ্যা লিখিবা 3 2 1 2 3 5 মাইনাস আমি কেটা সংখ্যা ওপৰত বাৰ নাই 3 2 1 2 3 2 1 2 গতিকে যদি মাইনাস যদি কৰো
তলতে আমি প্ৰথমটো লিখি ল'ব লাগিব এটো হৈছে 9900 পাছত 2 গলে 3 তাৰ পৰা 3 1 গলে 2 2 2 গল থাকিলে 0 তাৰ পৰা 11 3 গলে মানে 8 হ'ব 9 11 8 হ'ব এটো 1 থাকি যাব এটো হ'ব 3 তোমালোকে মাইনাস কৰি চাবা এটো হ'ব ইয়াৰ উত্তৰ ইয়াৰ পাছতে লাষ্ট এটা কোৱেশ্চন আছে এটো হৈছে কোৱেশ্চন নম্বৰ 8 হয় লাষ্ট কোৱেশ্চনটো তো কৰি দিছো কেটা পেজতে 5 6 7 8 0.37 bar ইয়াক আমি লিখিবৰ কাৰণে সেম পদ্ধতি ব্যৱহাৰ কৰিম কেটা সংখ্যা ওপৰত বাৰ আছে এটো হৈছে এটা সংখ্যা ওপৰত বাৰ আছে আৰু কেটা সংখ্যা ওপৰত বাৰ নাই এটা সংখ্যা ওপৰত বাৰ নাই গতিকে এটা 0 লিখিলো আৰু আমি আগতে লিখিছো সংখ্যা গুটেকিটা সংখ্যা লিখিলম 37 মাইনাস কি কৰিম কেটা সংখ্যা ওপৰত বাৰ নাই এটা সংখ্যা ওপৰত বাৰ নাই গতিকে এটো হ'ব 3 যে মাইনাস যদি কৰো 37 ৰ পৰা যদি 3 মাইনাস কৰো এটো হ'ব 34 আৰু তলত আছে 90 2 34 ক 17 আৰু 2 45 ক sorry 2 45 90 ওতে 45 হ'ব তো ঠিক আমাৰ আনসারটো হ'ব 17/45 এটা হৈছে কোৱেশ্চন নম্বৰ 3 অৰ্থাৎ 1. এটো 1.5 ৰ হয় নেকি প্ৰশ্নটো মই টুকি ৰাখিছিলো কোৱেশ্চনটো আছে 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা এনেকুৱা প্ৰশ্নবিলাক কম্পিটিটিভ এক্সামত প্ৰায় আহে গতিকে ভালকে চাই লব 1.27 আৰু ইয়াৰ ওপৰত বাৰ আছে প্লাস 0.13 আৰু 3 ওপৰটো বাৰ আছে তো আমি যদি চাও যে দুটা সংখ্যা ডাইৰেক্ট যোগ কৰি দুটা আমাৰ ভুল হ'ব গতিকে আমি প্ৰথমে ইয়াক আমি p/q আকৃতিত লিখি ল'ব লাগিব আমি আগতে কৈছিলো যে যেটা সংখ্যা ওপৰত বাৰ থাকিব সেই সংখ্যাটোক আমি 9 আকৃতিত লিখিম আৰু যেটা সংখ্যা ওপৰত বাৰ নাই তাক আমি 0 আকৃতিত লিখিম কিন্তু আমি 0 দুটা নিলিখো তাৰ কাৰণটো হ'ল দশমিকৰ এই একটো দশমিকৰ আগত আছে গতিকে দশমিকৰ আগত থকা সংখ্যাটোক আমি 0 বুলি লিখাৰ প্ৰয়োজন নাই তাৰ ওপৰত আমি গুটেই সংখ্যা কেইটা লিখিম 127 আৰু যেটা সংখ্যা ওপৰত বাৰ নাই যেটো আমি দুটা সংখ্যা ওপৰত বাৰ নাই এইটা আমি ইয়াত মাইনাস কৰি দিম আৰু প্লাস ঠিক একেদৰে কেটা সংখ্যা ওপৰত বাৰ আছে এটা সংখ্যা ওপৰত বাৰ আছে 9 লিখিম এটা সংখ্যা ওপৰত বাৰ নাই তাক আমি 0 লিখিম ঠিক একেদৰে গুটেই সংখ্যাটো লিখিম 13 আৰু কেটা সংখ্যা ওপৰত বাৰ নাই এটা সংখ্যা ওপৰত বাৰ নাই তাক লিখিম 1 এতিয়া যদি আমি যোগ কৰিলে আগতে 90 আৰু 90 যেটো লসাগু ল'ব লাগিব দুটা সেম হোৱাৰ কাৰণে 90 ললো তাৰপৰা ওপৰত আছে 127 ৰ পৰা 12 মাইনাস কৰিলে কিমান হ'ব 115 হ'ব আৰু প্লাস 13 ৰ পৰা 1 মাইনাস কৰিলে হ'ব 12 তো আমাৰ থাকিলে আমাক 127 হ'ব আৰু তলত হ'ব 90 এটোই আমাৰ উত্তৰ হ'ব যদিহে উত্তৰটো আমাক এই ধৰণৰ দিয়ে অৰ্থাৎ বাৰ দিয়ে তেতিয়া আমি ডিভাইড কৰি দিব লাগিব 127 divided by 90 আৰু একবাৰ যাব একবাৰ যদি যায় 90 লিখিবা তোমালোকে 90 লিখিলে 7 নামিব আৰু 12 পৰা 9 গলে 3 থাকিব যেটো 90 37 ক বাৰ না যায় দশমিক দিম এটা শূন্য হ'ব 9 4 গুণ 36 360 হ'ব থাকিলে 10 তেনক আমি যদি দশমিক দিয়া আছে এটা শূন্য বহাব পাৰো 90 গুণ 90 হ'ব অৰ্থাৎ বাৰে বাৰে আমি আহি থাকিব গতিকে 1 ৰ ওপৰত আমি বাৰ লিখিব পাৰো গতিকে ইয়াকে আমি আনসাৰটো যদি আমি প্ৰকাশ কৰো তেতিয়া হ'ব 1.41 বাৰ এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ